টেং টেং নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিকু পানী দিহিং ফেচবুক পেজ পিকুমণি এইনিলৈ আজি দিনটো অকণমান আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰি নিশ্চয় আপোনালোক ভালে আছে। আমাৰ 3 মহলৰ ওপৰত মালিকৰ শাকনি বাৰী। মন কৰিলে চন বুলি কথা এটা আছে নহয়। ইয়াতে তেওঁলোকে খুব ধুনীয়াকৈ শাকনি বাৰী কৰে। বিৰাট ধুনীয়া ইয়াত জলকীয়া লাগি আছে, লাই শাক, পিৰালি পাৰি আৰু এইফালে আমাৰ পৰিকাঠি হৈ আছে, এতিয়ালৈকে শুই উঠা নাই। অৱশ্যে ৰাতিলৈকে অলপমান পঢ়াও হৈছে, গতিকে ময়ো একো কোৱা নাই। আৰু ৰাতিপুৱা কামখিনি কৰি মেলি একাপ চাহৰ প্ৰয়োজন যিহেতু হয়। অৱশ্যে মই চাহ কাপত নাখাওঁ, মই বাতিত খাওঁ, এয়া লাল চাহ। তাৰপিছত বোলো কম্পিউটাৰ কেইটামান কাম আছিলে কৰি ল'লোঁ, অকণমান চাৰ্জ দিয়া যাওক। গোটেই কামবিলাক কৰি মেলি খাই বৈ আজৰি হৈ আমাৰ একেবাৰে ওচৰতে মঙলবৰীয়া বজাৰ এখন বহে। মই য'ত ভাড়াঘৰত থাকোঁ তাৰপৰা বেছি দূৰ নহয়। এয়া তলা চলা মাৰি মেলি মই আৰু ভতিজীজনীক লগত লৈ পেলাই বজাৰলৈ ওলাই গৈছোঁ। চাবিটো ইয়াতে থৈছোঁ, যিহেতু টকা পইচা নাই গতিকে চিন্তা নাই, ইয়াতে থৈ যাওঁ। আৰু মোনা এখন লৈ ল'লোঁ। আমি বজাৰলৈ যাওঁতে সদায় মোনা এখন লৈ যাবই লাগে। যদিও বা বজাৰত দোকানী আপোনাক পলিথিন দিয়ে, আমি পলিথিনৰ ব্যৱহাৰটো তেনেকৈ নকৰি যদি মোনা এখন লৈ যায় আমাৰ নিজৰ কাৰণে ভাল হয়। আৰু য'তে ত'তে মানুহবিলাকে পলিথিনবিলাক পেলায়, পৰিৱেশবিলাক নষ্ট কৰা হয়। তাৰ বাবেও এটা বৰ ভাল লগা কথা নহয়। মোনা এখন লৈ যাব, মই অকল বজাৰ বুলিয়ে নহয়, মোনাখন মই লৈ যাওঁ। য'ত যি বস্তু পাওঁ মোনাতে লৈ আনো। তাৰপৰা নামি গৈছোঁ। আমাৰ মামো মানে বৌ চুলিত কিবা এটা কালাৰ কৰিছে। মই বোলো কি হৈছে, কি লগাইছে বুলি কওঁতে কৈছে এই চুলি পকিছে বোলে, ক'লা কৰিছোঁ। এয়া আমাৰ ভতিজী, তাই মই একেলগে গৈছোঁ। আমাৰ গলিৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাইছোঁ দেই। এয়া তাই গৈ আছে আমাৰ সেই পৰিৱেশটি, আৰু গলিমুখৰ পৰা গৈ 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 এয়া বাইপাছ পালোঁ। এই যে গাড়ীকেইখন আপোনালোকে দেখা পাইছে, এইখনেই হৈছে মঙলবৰীয়া বজাৰখন। ৰাস্তাত ইমানেই ধূলি, যিহেতু ৰাস্তা বনাই আছে 4 লেনৰ কাৰণে, ইমানেই ধূলি। এয়া সংঘ বিহাৰ। ইয়াত আপুনি পাউডাৰ লগাই ওলাই অহাৰ কোনো প্ৰয়োজন নাই। বজাৰ পালোহি, এয়া মঙলবৰীয়া বজাৰ। এই দাদাজনৰ ওচৰৰ পৰা সদায় নিওঁ। ইমানে দামো পাচলি ৰাম ৰাম, জুই চাই দাম বুলি যে কয়, চব 60-80, বিলাহী 60, বোলো বন্ধা 60, বন্ধা এতিয়া উলিয়াইছে। মোক বোলো বাইদেউ এইটো ভাল, এইটো ভাল। মই বোলো না, মই বন্ধাকবিটো সদায় টানটো লওঁ, অকণমান টান হ'ব লাগে। আৰু বন্ধাকবি ল'লে সদায় টানটো ল'ব লাগে। তেওঁ কৈছে না বোলে আপোনাক নোৱাৰি দেই, একদম বাছি বাছি আপুনি আপোনাৰ মতেহে ল'ব। বোলো এইবিলাক চব আপোনালোকে শিকাইছে, বোলো আমি শিকিছোঁ আপোনালোকৰ পৰা। এয়া আমাৰ মঙলবৰীয়া বজাৰৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাইছোঁ দেই। এয়া বজাৰ কৰি মেলি আহি পালোঁ, আৰু এইকেইটাই বজাৰ, বৰ বিশেষ ডাঙৰ বজাৰ নহয়। যিহেতু আমি দুজনী মানুহ, আৰু বেছিকৈ কিনি থ'লেও শুকাই যায়, বেয়া কৰাই হয়। গতিকে যিখিনি প্ৰয়োজনীয়খিনি লৈছোঁ। সৰিয়হ আৰু ৰবাব টেঙা লৈ আনিছোঁ, কেইটামান বস্তু লৈ আনিছোঁ। এয়া আমাৰ মঙলবৰীয়া বজাৰৰ আপোনালোকক তালিকাখন অকণমান দেখুৱাইছোঁ দেই। এয়া আমাৰ মঙলবৰীয়া বজাৰ। আৰু আপোনালোকক আকৌ এবাৰ মই বজাৰৰ পৰিৱেশটো কোনখিনিত আছে আৰু অকণমান আপোনালোকক দেখুৱাই দিছোঁ দেই। ৰ'বচোন আপোনালোকে চাব। এয়া বন্ধাকবি, সৰিয়হ, বিলাহী কেইটামান লৈ আনিছোঁ। আৰু সেয়াই আৰু আমাৰ মঙলবৰীয়া বজাৰৰ আমাৰ তালিকাখন আপোনালোকক আগবঢ়াইছোঁ দেই। আৰু যোৰা 30 টকা বুলি কৈছিলে ৰবাব টেঙা, মই যেনে তেনে কিবাকৈ কৰি পেলাই 20 টকাত আনিলোঁ। এই যে আপোনালোকক কৈছিলোঁ বজাৰখন আকৌ এবাৰ আপোনালোকক দেখুৱাম, সেই ৰাস্তাৰ একেবাৰে আপোনাৰ বাইপাছতে আমাৰ DT অফিচৰ কাষতে আছে। এই সংঘ বিহাৰটোৰ একেবাৰে মুখে মুখে আছে। আৰু মোনা লৈ পেলাই বেয়া নাপাওঁ, যিহেতু মোনা লৈ মেলি মই অহা যোৱা কৰিয়ে থাকোঁ। আৰু আমাৰ ফাইনেলি এতিয়াহে ৰবাব টেঙা খোৱাৰ পৰ্ব, যিহেতু বতৰৰ ফল বতৰত খাব লাগে। সেয়া আমাৰ আৰম্ভণি হৈ গ'ল। তাৰপিছত এতিয়া ওলাই গৈছোঁ আপোনালোকক আমাৰ শিৱসাগৰ বৰপুখুৰী শিৱদৌলৰ ৰাতিৰ পৰিৱেশটো অকণমান দেখুৱাবৰ কাৰণে। আচলতে ইয়াত ৰাতি অহাৰ আৰু এটা কথা হ'ল, আমাৰ মা ভাগৰ চশমাটো এবাৰ গৰুৱে পিন্ধে, এবাৰ মেকুৰীয়ে পিন্ধে। এইবুলি সেই অকণমান আপোনালোকক শিৱসাগৰ বৰপুখুৰী পাৰটো দেখুৱাইছোঁ দেই। এয়া আমাৰ ৰাতিৰ পৰিৱেশ। আমাৰ মাৰ চশমাটো প্ৰথমবাৰ গৰুৱে পিন্ধিলে, এইবাৰ মেকুৰীয়ে পিন্ধিছে। মই বোলো নাই, সেইটো কথা নহ'ব। এয়া আপোনালোকক শিৱসাগৰ শিৱদৌল এই ৰাতিৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। এয়া আমাৰ শিৱসাগৰ শিৱদৌল বিষ্ণুদৌলৰ বৰপুখুৰী পাৰৰ ৰাতিৰ পৰিৱেশ। এইখিনিতে আছে মোৰ চিনাকি চশমা যিগৰাকীক মই চিনি পাওঁ, দাদাজনক, তেখেতৰ একেবাৰে আমাৰ শিৱদৌলৰ ওচৰা ওচৰিকৈ তেওঁৰ দোকান। গতিকে গৈ আছোঁ। আকৌ ভাবিলোঁ বোলো অকণমান আপোনালোকক ৰাতিৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। এয়া আমাৰ বৰপুখুৰী পাৰতে আছে ৰেষ্টুৰেণ্টখন, সদায় চাই যাওঁ, টকা পইচা নাই কাৰণে খোৱা হোৱা নাই। এয়া হৈছে বৰদলৈ অপটিকেল, আমাৰ মা ভাগৰ চশমা। ইয়াত এবাৰ এটাই নহয়, 2টা লৈ দিছোঁ। এবাৰ কি কৰে নাজানো, এবাৰ গাহৰিয়ে পিন্ধে নে কুকুৰাই পিন্ধে নেজানো। আৰু আচলতে মাৰ চকুৰ অপাৰেশ্যন হ'ল, গতিকে আমি পাৱাৰ চশমা এতিয়ালৈকে মাক এনেকৈ 2টা অপাৰেশ্যন হ'লেহে পাৱাৰ চশমা হ'ব। গতিকে এতিয়ালৈকে এইবিলাক নৰ্মেল যিটো ধূলি বালিৰ কাৰণে পিন্ধা হয়,